এই সমষ্টিত বিগত প্ৰায় 20 বছৰ আমাৰ ডাঙৰ বানপানী তেনেকৈ হোৱা নাছিলে, কিন্তু হঠাৎ এইবাৰ যিটো বানপানী সমগ্ৰ অসমতে হৈছে, আমাৰ পলাশবাৰী সমষ্টিৰো আমাৰ বিশেষকৈ দখলা, সত্ৰপাৰা, নহিৰা, গুইমাৰা, চিমনা, ফুতুৰি, আপটো আমাৰ বেজততাৰী, বৰতাৰী, কণ্ডলপাৰা এই অঞ্চল আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো পাৰ সেইটো ছাইড ৰাইট পাৰ্টটো বানপানী হোৱা যোৱাকালিৰ পৰা হোৱা দেখা যায়। আৰু আমি তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, জিলা প্ৰশাসনৰ জৰিয়তে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। আমাৰ ইয়াতে নহিৰা গুইমাৰাত এটা শিবিৰ আমি আৰম্ভ কৰিছোঁ আৰু এই শিবিৰতে থকা খোৱা আৰু স্বাস্থ্যৰ পৰীক্ষা এই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু আশা কৰিছোঁ আজি অকণমান পানী কমিছে, আশা কৰিছোঁ যে অহাকালি যাতে পানী আকৌ কমি যায় তাৰে কামনা কৰিছোঁ। আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমাৰ স্থানীয় যিবিলাক আমাৰ ৰাইজ আছে সকলোৱে কিন্তু বানপীড়িতসকলক সহায় কৰিছে। ধন্যবাদ। এই সমষ্টিত বিগত প্ৰায় 20 বছৰ আমাৰ ডাঙৰ বানপানী তেনেকৈ হোৱা নাছিলে, কিন্তু হঠাৎ এইবাৰ যিটো বানপানী সমগ্ৰ অসমতে হৈছে, আমাৰ পলাশবাৰী সমষ্টিৰো আমাৰ বিশেষকৈ দখলা, সত্ৰপাৰা, নহিৰা, গুইমাৰা, চিমনা, ফুতুৰি, আপটো আমাৰ বেজততাৰী, বৰতাৰী, কণ্ডলপাৰা এই অঞ্চল আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো পাৰ সেইটো ছাইড ৰাইট পাৰ্টটো বানপানী হোৱা যোৱাকালিৰ পৰা হোৱা দেখা যায়। আৰু আমি তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, জিলা প্ৰশাসনৰ জৰিয়তে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। আমাৰ ইয়াতে নহিৰা গুইমাৰাত এটা শিবিৰ আমি আৰম্ভ কৰিছোঁ আৰু এই শিবিৰতে থকা খোৱা আৰু স্বাস্থ্যৰ পৰীক্ষা এই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু আশা কৰিছোঁ আজি অকণমান পানী কমিছে, আশা কৰিছোঁ যে অহাকালি যাতে পানী আকৌ কমি যায় তাৰে কামনা কৰিছোঁ। আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমাৰ স্থানীয় যিবিলাক আমাৰ ৰাইজ আছে সকলোৱে কিন্তু বানপীড়িতসকলক সহায় কৰিছে। ধন্যবাদ। এই সমষ্টিত বিগত প্ৰায় 20 বছৰ আমাৰ ডাঙৰ বানপানী তেনেকৈ হোৱা নাছিলে, কিন্তু হঠাৎ এইবাৰ যিটো বানপানী সমগ্ৰ অসমতে হৈছে, আমাৰ পলাশবাৰী সমষ্টিৰো আমাৰ বিশেষকৈ দখলা, সত্ৰপাৰা, নহিৰা, গুইমাৰা, চিমনা, ফুতুৰি, আপটো আমাৰ বেজততাৰী, বৰতাৰী, কণ্ডলপাৰা এই অঞ্চল আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো পাৰ সেইটো ছাইড ৰাইট পাৰ্টটো বানপানী হোৱা যোৱাকালিৰ পৰা হোৱা দেখা যায়। আৰু আমি তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, জিলা প্ৰশাসনৰ জৰিয়তে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। আমাৰ ইয়াতে নহিৰা গুইমাৰাত এটা শিবিৰ আমি আৰম্ভ কৰিছোঁ আৰু এই শিবিৰতে থকা খোৱা আৰু স্বাস্থ্যৰ পৰীক্ষা এই গোটেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু আশা কৰিছোঁ আজি অকণমান পানী কমিছে, আশা কৰিছোঁ যে অহাকালি যাতে পানী আকৌ কমি যায় তাৰে কামনা কৰিছোঁ। আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমাৰ স্থানীয় যিবিলাক আমাৰ ৰাইজ আছে সকলোৱে কিন্তু বানপীড়িতসকলক সহায় কৰিছে। ধন্যবাদ।